নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। এই মাহত আপোনাৰ লোকৰ জীৱনত ডাঙৰ পৰিৱৰ্তন অহাৰ সংকেত দেখিবলৈ পাব। এই মাহত আপোনালোকৰ ভাগ্যৰ দুৱাৰ খোল খাব, লগতে কৰ্মক্ষেত্ৰত আহিব ডাঙৰ পৰিৱৰ্তন। টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ নতুন সুযোগ আহিবলৈ ধৰিব। চাকৰি আৰু ব্যৱসায় সলনি হ'ব পাৰে, লগতে আপোনালোকৰ ভাগ্যও সলনি হৈ পৰিব। প্ৰেম আৰু বৈবাহিক জীৱনত কি হ'ব? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ছেপ্টেম্বৰ মাহটো কোনটো সময় আপোনালোকৰ কাৰণে সকলোতকৈ উত্তম আৰু কোনটো সময় আপোনালোকে অধিক সাৱধানেৰে পাৰ কৰিব লাগিব। এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু কমেণ্টত আপোনালোকে জয় শ্ৰী হনুমান বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। এই মাহত আপোনালোকে কৰ্মক্ষেত্ৰত, ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত, ধন সম্পত্তি, প্ৰেম, বৈবাহিক জীৱন, পৰিবাৰ, শিক্ষা, স্বাস্থ্য, ভ্ৰমণ আৰু ভাগ্য সকলো ক্ষেত্ৰত আপোনালোকে জানি ল'ব পাৰিব। মনত ৰাখিব, ৰাশিফল এটা সাধাৰণ জ্যোতিষ বিশ্লেষণ। ব্যক্তিগত জন্মকুণ্ডলীৰ অনুসৰি ফলাফল বেলেগ বেলেগ হ'ব পাৰে আপোনালোকৰ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো কৰ্মক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। আপুনি যদি বহুদিন ধৰি কিবা কাম কৰিবলৈ চেষ্টা কৰি আছে, কৰিব পৰা নাই, বা বহুদিনৰ পৰা কিবা কামৰ কাৰণে আপোনালোকে চেষ্টা কৰি আছে, সেই কাম আপোনালোকে পোৱা নাই, তেনে ক্ষেত্ৰত এই মাহত নতুন সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। চাকৰি কৰা লোকসকলৰ কাৰণে পদোন্নতিৰ সম্ভাৱনা আছে আৰু লগতে নতুন দায়িত্ব আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমতে এই দায়িত্ব আপোনালোকৰ অলপ কঠিন যেন লাগিব পাৰে, পিছলৈ এই দায়িত্ব আপোনালোকৰ ভাল হৈ পৰিব আৰু লগতে উন্নতিৰ পথ মুকলি কৰি তুলিব। আপোনালোকৰ কৰ্মৰ মূল্যৱান বৃদ্ধি পাবলৈ ধৰিব। কোনোবাই আপোনালোকক প্ৰশংসা কৰিবলৈ ধৰিব, বিশেষকৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ ফলত। কিন্তু এটা কথা মনত ৰাখিব, কৰ্মক্ষেত্ৰত খং আৰু অহংকাৰে আপোনালোকক কৰ্মৰ বিফলতাৰ দিশলৈ লৈ যাব। সেইকাৰণে খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকে। সহকৰ্মীৰ সৈতে সৰু কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আপুনি যিমানেই দক্ষ নহওক কিয় এই মাহত ধৈৰ্য ধৰি আগভাগ ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ জীৱনলৈ ডাঙৰ শক্তিৰ সঞ্চাৰণ ঘটিবলৈ ধৰিব। চাকৰি বিচাৰি থকা লোকসকলে হতাশ নহ'ব। পুৰণি যোগাযোগ, বন্ধু, পৰিয়ালবৰ্গৰ লগত জড়িত লোকসকলে তেওঁলোকৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব বা নতুন চাকৰিৰ খবৰ লাভ কৰিব। এতিয়া আমি জানিম ধন সম্পদ আৰু আৰ্থিক অৱস্থা কেনেকুৱা হ'ব আপোনালোকৰ। ছেপ্টেম্বৰ মাহটো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে আৰ্থিক ক্ষেত্ৰত মোটামুটি উন্নত দিশ দেখিবলৈ পোৱা যাব। কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ আয়ৰ নতুন পথ মুকলি হ'ব পাৰে, কিন্তু অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। যিসকল লোকে ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ব্যৱসায়ত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। কিবা যদি ব্যৱসায়ত আগতে বিনিয়োগ কৰিছে তাৰ পৰা ভাল ফল অৰ্জন কৰিব পাৰিব আপোনালোকে। কিন্তু একে সময়তে হঠাৎ ডাঙৰ খৰচ আপোনালোকৰ আহি পৰিব পাৰে, কিন্তু ডাঙৰ খৰচৰ পৰা আপোনালোকে বাছি চলিবলৈ চেষ্টা কৰিব লাগিব। বিশেষকৈ ঘৰ, বাহন, পৰিয়াল বা ব্যক্তিগতৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা এই মাহত বৃদ্ধি পাবলৈ ধৰিব পাৰে। আয় বৃদ্ধিৰ লগে লগে আপোনালোকৰ সঞ্চয়ৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আৰু এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী হ'ল যে নুবুজাকৈ ডাঙৰ বিনিয়োগ আপোনালোকে নকৰিব। আপোনালোকে চাই বুজি নোলোৱাকৈ নথিপত্ৰ ভালকৈ আপোনালোকে চালি জাৰি নোচোৱাকৈ কেতিয়াও ভালকৈ ডাঙৰকৈ বিনিয়োগ আপোনালোকে নকৰিব। বন্ধুবৰ্গ বা পৰিয়ালৰ লোকৰ পৰা আপোনালোকে বিশ্বাস আদায় কৰি ল'ব পাৰিব। ডাঙৰ ধনৰ লেনদেনৰ ক্ষেত্ৰত আপোনালোকে পৰিয়ালক ইনক্লুড কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আমি জানি লওঁ আহক প্ৰেম আৰু সম্পৰ্কৰ কথা। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে প্ৰেম এইবাৰ গভীৰ হোৱাৰ যোগ আছে। সম্পৰ্কত সন্দেহ থাকিব পাৰে, কেতিয়াবা বা অধিক চিন্তাৰ কাৰণে সমস্যা সৃষ্টি হ'ব পাৰে। এই মাহত প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিও হৈ পৰিব পাৰে, কিন্তু ভাল কথাটো হ'ল যে খোলাখুলিকৈ কথা পাতিলে এই সমস্যাবোৰ অতি সোনকালে সমাধান কৰি আপোনালোকে ল'ব পাৰিব। যিসকল লোক অবিবাহিত তেওঁলোকৰ কাৰণে জীৱনত নতুন ব্যক্তিৰ আগমন ঘটিবলৈ ধৰিব, বা যিসকল লোক অবিবাহিত তেওঁলোকে বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব বিচাৰিলেও নিঃসন্দেহে প্ৰেৰণ কৰিব পাৰিব।
প্ৰথমতে কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ প্ৰেম গভীৰ হ'ব পাৰিব আৰু লগতে প্ৰেমৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। সৰু কথাক লৈ মাত্ৰ সন্দেহ আপোনালোকে নকৰিব, কাৰণ এই মাহত আপোনালোকৰ সম্পৰ্কৰ বাবে বিশ্বাসেই আটাইতকৈ ডাঙৰ চাবিকাঠি বুলি ক'ব পৰা যায়। বৈবাহিক জীৱনৰ কথা ক'বলৈ হ'লে বৈবাহিক জীৱনত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো মিশ্ৰিত মাহ বুলি ক'ব পৰা যায়। সংসাৰত সৰু সুৰা মতভেদ থাকিব পাৰে, বিশেষকৈ টকা পইচা, পৰিয়াল, ব্যক্তিগত সিদ্ধান্তক লৈ আলোচনা কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। কিন্তু আপুনি যদি সংগীৰ কথা শান্তভাৱে শুনে আৰু নিজৰ কথা মৰমেৰে বুজাবলৈ চিন্তা কৰে তেনেহ'লে সকলো ডাঙৰ সমস্যা আপোনালোকে সমাধান কৰি তুলিব পাৰিব। মাহৰ দ্বিতীয় ভাগত অৰ্থাৎ মাজভাগত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি ভাল হৈ পৰিব বা বুজাবুজি আৰু অধিক বৃদ্ধি পাবলৈ ধৰিব। একেলগে ভ্ৰমণ বা কোনো ডাঙৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ লগত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। লগতে ভাল যোগাযোগৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত এতিয়া আমি জানিম পৰিয়াল আৰু ঘৰ জীৱনৰ কথা। পৰিয়ালৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কিছু গুৰুত্বপূৰ্ণ লগতে দায়িত্ব বৃদ্ধিৰ মাহ বুলি ক'ব পৰা যায়। ঘৰ, সম্পত্তি, বাহন আৰু ঘৰৰ পৰিৱেশৰ সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া আপোনালোকে হ'ব পাৰে। পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শৰ মতে আপোনালোকে চলিলে বহুকেইটা ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কিন্তু ঘৰৰ বিষয়ক লৈ আপোনালোকে অধিক হস্তক্ষেপ নকৰাটোৱেই মংগলময়। পৰিয়ালৰ ভিতৰত আপোনালোকে অকণমান ক্ষেত্ৰত বুজাবুজি কৰি ল'বলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ ভিতৰৰ কথা পৰিয়ালৰ মাজতে সমাধান কৰি ল'বলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। এতিয়া আমি জানিম শিক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথা। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো পৰিশ্ৰমৰ ফল পোৱাৰ মাহ বুলি ক'ব পৰা যায় বা পৰিশ্ৰমৰ ফল পোৱা এইখিনি সময় বুলিও ক'ব পাৰি। ইয়াৰ বাবে নিয়মিত অধ্যয়নৰ অতি প্ৰয়োজনীয়। বিশেষভাৱে যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে অলপ মোবাইল, ছ'চিয়েল মিডিয়া বা অন্যান্য বিভ্ৰান্তিক সামগ্ৰীৰ পৰা দূৰত্ব বজাই ৰাখিলে বেছি ভাল। দিনত পঢ়িব নোৱাৰিলেও ৰাতি হ'লেও অকণমান পঢ়িবলৈ বা বেছিকৈ আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিব। উচ্চ শিক্ষা বা বিদেশ ভ্ৰমণৰ পৰিকল্পনা যদি আপোনালোকে কৰি আছে শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ মুকলি হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পাব। এতিয়া আমি জানিম স্বাস্থ্যৰ কথা। স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো আপোনালোকৰ টোপনি বৃদ্ধি পাব পাৰে, মানসিক চাপ কিছু পৰিমাণে বৃদ্ধি পাব পাৰে বা দেৰিলৈকে আপোনালোকে কামৰ বোজাত ভৰি থাকিব পাৰে। অত্যাধিক কামৰ চাপ হোৱাৰ ফলত আপোনালোকক নিজকে ভাগৰুৱা যেন অনুভৱ কৰিব। সময়মতে সেইকাৰণে এই মাহত খাদ্য গ্ৰহণ কৰিব। পৰ্যাপ্ত পৰিমাণৰ পানী খাব। ৰাতি পলমকৈ টোপনি যোৱাৰ অভ্যাস এৰি সময়মতে শুবলৈ চেষ্টা কৰিব। তেতিয়াহে স্বাস্থ্য অনুকূল হৈ থাকিব আপোনালোকে। আৰু গাড়ী চলোৱা বা যিকোনো যান্ত্ৰিক কামত আপোনালোকে কেতিয়াও উৎপাত নকৰিব। কোনো স্বাস্থ্যজনীয় সমস্যাৰ সন্মুখীন হ'লে ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। ইয়াৰ পিছত আহিছোঁ আমি ভ্ৰমণ আৰু ভাগ্যৰ কথা। এই মাহত ভ্ৰমণৰ ক্ষেত্ৰত প্ৰবল যোগ আছে। বিশেষকৈ দূৰযাত্ৰা হ'ব পাৰে, তীৰ্থ ভ্ৰমণ হ'ব পাৰে, শিক্ষা বা কৰ্মসূত্ৰে যাত্ৰাৰ সুযোগ আপোনালোকে লাভ কৰিব। যিসকল লোকে বহুদিন ধৰি ভ্ৰমণৰ পৰিকল্পনা কৰি আছে তেওঁলোকৰ পৰিকল্পনা বাস্তৱায়িত হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। ভাগ্যৰ ক্ষেত্ৰত এই ছেপ্টেম্বৰ মাহত ইতিবাচক পৰিৱৰ্তন অনুকূল হৈ থাকিব। কোনো কাম যদি বহুদিনৰ পৰা আপোনালোকৰ ৰৈ আছে সেই কাম হৈ পৰিব আৰু পুনৰ সেই কামত আগুৱাই যোৱাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত কিছু পুৰণি সমস্যা সমাধান হ'বলৈ ধৰিব। মাজভাগত কৰ্মক্ষেত্ৰত আৰু ধনৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। মাহৰ শেষৰ ফাললৈ ভ্ৰমণ, নতুন পৰিকল্পনা, গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ প্ৰবল সম্ভাৱনা আছে। কিন্তু প্ৰতিটো সিদ্ধান্ত লোৱাৰ আগতেই ভালদৰে আপোনালোকে চিন্তা কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই ছেপ্টেম্বৰ মাহৰ অধিপতি গ্ৰহ হ'ব মংগল। সেয়েহে মংগলবাৰে হনুমান দেৱক স্মৰণ কৰিব পাৰিলে আপোনালোকৰ বেছি ভাল হ'ব। সামৰ্থ্য অনুসৰি দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য বা প্ৰয়োজনীয় সামগ্ৰী আপোনালোকে দান কৰক। প্ৰতিদিনে কিছু সময় ধ্যান কৰক বা প্ৰাৰ্থনা কৰাটো দৰকাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ বা
আটাইতকৈ গুৰুত্বপূৰ্ণ বা আটাইতকৈ দৰকাৰী কথাটো হ'ল যে খং অহংকাৰ আৰু নিগেটিভ চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰিলে আপোনালোকে সকলো ঠিক দিশ আগুৱাই যাব পাৰিব। তেন্তে বন্ধু বান্ধৱীসকল, সামগ্ৰিকভাৱে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো কেনেকুৱা হ'ব মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ। কৰ্মক্ষেত্ৰত লাভৰ সুযোগ আছে। ধন সম্পদৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা, কিন্তু খৰচৰ প্ৰতিও সাৱধানতা অৱলম্বন কৰিব। প্ৰেমত ভাল, কিন্তু সন্দেহ এৰাই চলিব লাগিব। বৈবাহিক ক্ষেত্ৰত বুজাবুজি হ'ব আৰু প্ৰয়োজনীয় সাপেক্ষে আপোনালোকে সংগ সুখো লাভ কৰিব পাৰিব। শিক্ষাত পৰিশ্ৰমৰ ফল লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে ৰুটিন সুন্দৰভাৱে বনাই ল'ব। খোৱা বোৱাৰ ক্ষেত্ৰত আৰু বিশ্ৰামৰ প্ৰয়োজন হ'ব। ভাগ্যৰ ক্ষেত্ৰত মাহৰ মধ্যম ভাগৰ পৰা অধিক ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। সেয়েহে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ এই কথাখিনিয়ে আছিল। সুযোগ আহিলেই ভয় নকৰিব, কিন্তু সিদ্ধান্ত লোৱাৰ আগতেই এবাৰ আপোনালোকে ভাবিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা বুজি নাপালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।